দ্বিতীয়ত সাহিত্যৰ তাত্ত্বিক জ্ঞান, বিভিন্ন ধৰণৰ তত্ত্বৰ জ্ঞান বা সেই তত্ত্বসমূহৰ প্ৰভাৱ বা ছাঁ ক'ত কেনেদৰে পৰিব পাৰে সেই সম্পৰ্কে তেওঁ অৱলোকন কৰিব পাৰিব লাগিব। তৃতীয় কথাটো হ'ল যে তেওঁ সমালোচনা কৰোঁতে তেওঁ নিৰ্মোহ হ'ব পাৰিব লাগিব। লেখকজনে ছাৰে কৈছে যে মই সমালোচনা কৰাৰ পাছত লেখকজনে মোক বেয়া পাব পাৰে, ভালো পাব পাৰে সমালোচনাটো পঢ়ি। সেই কথাটো লৈ যদি তেওঁ ভ্ৰক্ষেপ কৰি সমালোচনা কৰিবলগীয়া হয়, লক্ষ্য ৰাখি সমালোচনা কৰিবলগীয়া হয়, তেতিয়াহ'লে তেওঁ নিৰ্মোহ সমালোচনা বোধহয় আগবঢ়াব নোৱাৰিব। এইটো এটা গভীৰ সমস্যা। আৰু মই নিজে এগৰাকী সাহিত্যৰ ছাত্ৰ হিচাপে, মই নিজকে সদায় সাহিত্যৰ ছাত্ৰ বুলিয়েই গণ্য কৰোঁ, যদিও মই বৃত্তিত এগৰাকী শিক্ষক, মই আজিও ছাত্ৰই হৈ আছোঁ। অসমীয়া সাহিত্যত মই দেখিছোঁ, ভাৰতবৰ্ষৰ অন্য বা বিশ্ব সাহিত্যৰ কথাটো বেলেগ, কিন্তু অসমীয়া সাহিত্যত দেখিছোঁ যে অধিকাংশ সময়তেই আমি আচলতে নিৰ্মোহ সমালোচনা কৰিব নোৱাৰোঁ। এইটো এটা সীমাবদ্ধতা আমাৰ হয়। প্ৰখ্যাত যিসকল সমালোচক আমাৰ গোহাঁই ছাৰৰ পৰা আৰম্ভ কৰি বিংশ শতিকাৰ বা একবিংশ শতিকাৰ যিসকল সমালোচকে তেওঁলোকৰ সমালোচনা আগবঢ়াইছে, তেওঁলোকে সেই দায়বদ্ধতা খুব যুক্তিনিষ্ঠতাৰে তেওঁলোকে পালন কৰিছে, খুব নিৰ্মোহভাৱে তেওঁলোকে তেওঁলোকৰ সমালোচনাৰ কাম সম্পন্ন কৰিছে, এই কথাত কোনো সন্দেহ নাই। কিন্তু আন বহুতেই এই কামটো কৰিব নোৱাৰে। আৰু দুটা কথা আছে। এটা কথা হ'ল যে পুথি পৰিচয় আৰু সমালোচনা দুটা ভিন্ন বিষয় আচলতে। আমি বেছিভাগ কাকত আলোচনীত পুথি পৰিচয় পঢ়িবলৈ পাওঁ আজিকালি। কিতাপৰ ছপাবন্দা ভাল, বেতুক প্ৰচ্ছদ ভাল, এই জাতীয় কথাৰে বা লেখক এজনক আমি কিমান ভাল তেওঁৰ লেখাৰ মাজত আমি কিমান ভাল গুণ দেখুৱাব পাৰোঁ, দেখুৱাই তেওঁক প্ৰশংসা কৰিব পাৰোঁ, সেই প্ৰচেষ্টাটো পুথি পৰিচয়ৰ মাজতে ৰৈ যায়। কিন্তু সমালোচনাৰ ক্ষেত্ৰত মই ভাবোঁ যে সমালোচনাৰ ক্ষেত্ৰত সেইটো নহয়। সমালোচনাৰ ক্ষেত্ৰত এজন লেখকক তেওঁ সমালোচকে নিৰ্মোহভাৱে তেওঁ লেখকজনৰ দোষ ত্ৰুটি বিচাৰ কৰি, তেওঁ লেখাৰ মাজত দোষ ত্ৰুটি বিচাৰ কৰি আৰু কেনেকৈ তেওঁৰ অনাগত দিনৰ সৃষ্টিত তেওঁ উৎকৰ্ষ সাধন কৰিব পাৰে, তেওঁ আগুৱাই যাব পাৰে, সেই কথাখিনি উনুকিয়াই দিয়াটো এটা সমালোচকজনৰ খুব এটা গভীৰ দায়িত্ব বুলি মই ভাবোঁ। অৰ্থাৎ তেওঁ সম আলোচনা, দুই ভাল বেয়া ভুল শুদ্ধ দোষ ত্ৰুটি এই সকলোবিলাকৰ তেওঁ এটা আলোচনা যদি আগবঢ়াব পাৰে আৰু একে সময়তে সেই আলোচনাটোৰ জৰিয়তে তেওঁ পঢ়ুৱৈ সেই লেখকজনৰ গ্ৰন্থ বা সৃষ্টি সম্পৰ্কে এটা মূল্যায়ন আগবঢ়াব পাৰে, সঠিক মূল্যায়ন আগবঢ়াব পাৰে, সেই মূল্যায়নটোৱে পঢ়ুৱৈক গ্ৰন্থ এখন নিৰ্বাচন কৰাৰ ক্ষেত্ৰত বা পঢ়ুৱৈৰ ৰুচি তৈয়াৰ কৰাৰ ক্ষেত্ৰত বহুদূৰ সহায় কৰিব পাৰে। এই কথাটো মই ভাবোঁ। সেইকাৰণে মই পোনপ্ৰথমে কৈছোঁ যে এজন সমালোচকৰ যি দায়িত্ব সি যথেষ্ট গধুৰ আৰু জটিল, আৰু তাৰ বাবে কিন্তু সমালোচক এজনে যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হ'ব নিশ্চয় নিঃসন্দেহে। তেওঁ নিজেও যথেষ্ট অধ্যয়ন কৰি থাকিব লাগিব। আৰু এই অন্যতম চৰ্তটো মই ভাবোঁ যে তেওঁ নিৰ্মোহ হ'ব পৰাটো, যুক্তিনিষ্ঠৰে তেওঁ বিচাৰ কৰিব পৰা গুণটো তেওঁ আয়ত্ব কৰিব লাগিব। এইখিনি কথাই মই প্ৰথমে ক'লোঁ বাৰু, তাৰপিছত বাকীসকলেও ক'ব। ধন্যবাদ ছাৰ। এতিয়া মই ডক্টৰ ৰাতুল ডেকা, নাই একাধিক সময় নাহিব, আপোনালোকে সাজৰি থাকিব নালাগে। এতিয়া ডক্টৰ ৰাতুল ডেকাই ক'ব। এনেকৈ ভাবিব নালাগে যে এই পাতো মোৰ পাল, এনেকৈ নহয় তাৰমানে। ধন্যবাদ। সন্মানীয় বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, মোৰ শিক্ষাগুৰু আৰু এজন অন্যতম শ্ৰদ্ধাৰ ব্যক্তি মোৰ বাবেও, তৰণী ডেকা ছাৰ, সঞ্চালক মহোদয় সিংহ ছাৰ, মোৰ সহযোগী হিচাপে থকা দুগৰাকীকৈ আলোচক ক্ৰমে ডেকা ছাৰ আৰু মজুমদাৰ ছাৰ, বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোক্তা মণ্ডলী আৰু সমবেত ৰাইজ। ইতিমধ্যে সমালোচনা সম্পৰ্কত কিছু কথা কোৱা হৈছে। মই ভাবিছোঁ যে আলোচনাৰ এটা ক্ষেত্ৰ ইতিমধ্যেই আমাৰ মাজত মুকলি হৈছে। দুগৰাকীকৈ উপৰোক্ত দুগৰাকীও বক্তাই আৰু সঞ্চালক মহোদয়েও সমালোচনা সম্পৰ্কে যিখিনি কথা কৈছে সেইখিনিৰ সৈতে দ্বিমত থকাৰ কোনো কথাই নাহে। বহুত সময়ত সাহিত্য সমালোচনাক আমি দ্বিতীয় শ্ৰেণীৰ সাহিত্য হিচাপে চোৱাৰ এটা প্ৰৱণতা আছে, যিটো আমি অনুবাদৰ ক্ষেত্ৰতো কৰোঁ। যে অনুবাদ মানে বেলেগে এটা কবিতা লিখা আমি জাষ্ট ভাষাটোৱে সলনি কৰোঁ, কিন্তু কথাবোৰ তেনেকুৱা নহয়। অনুবাদতো বহুত সাংস্কৃতিক সামাজিক প্ৰসংগ সোমাই আহে। কাৰণ যেতিয়া ৰামায়ণখন অসমীয়াত অনুবাদ কৰিছে, সীতা অসমীয়া নাৰী হৈ পৰিছে। গতিকে মাধৱ কন্দলী সেইকাৰণে সফল হৈছে, শংকৰদেৱ মাধৱদেৱ সেইকাৰণে সফল হৈছে। শংকৰদেৱ আৰু মাধৱদেৱৰ কথা কৈছোঁ আজি কিয় চিলাৰায়ৰ মূৰ্তি আমাৰ সন্মুখত আছে, আজি দিনটোৰ বিশেষত্ব আছে। আৰু সেই শংকৰদেৱ মাধৱদেৱৰ ভাষাও সেই দেশী ভাষাৰ বিৰাট প্ৰভাৱ আছিল আমাৰ এই অঞ্চলৰ ভাষাৰ। গতিকে যেতিয়া সাহিত্য ৰচনা কৰা যায় বা সমালোচনা কৰা যায়, সমাজখনক বাদ দি কৰিব পৰা নাযায়। গতিকে
সাহিত্যৰ সমালোচনা মানে কেৱল পুথি এখনৰ ভাল বেয়া কথাবোৰ কৈ থোৱাটোৱেই নহয়। সাহিত্যৰ সমালোচনাই আজিৰ সময়ত সাহিত্যৰ সমালোচনাই এটা নৃতাত্ত্বিক সমাজতাত্ত্বিক অধ্যয়নৰ গতি লাভ কৰিছে। গতিকে আমি যেতিয়া সমালোচনাৰ কথা কওঁ, মই ভাবোঁ যে এটা নিৰ্মোহ প্ৰপঞ্চ ডিজইণ্টাৰেষ্টেড এণ্ডিঅ'ভাৰ, যিটো আমি প্ৰাচ্যাত্যৰ ছাৰ আছে, ছাৰো ইংৰাজীৰে ছাত্ৰ শিক্ষক ছাৰ, ইংৰাজী সাহিত্যৰে। গতিকে আমি মেথিউ আৰ্নল্ডৰ এখন ৰচনা পঢ়িছিলোঁ, ফাংচন অফ ক্ৰিটিচিজম এট দ্য প্ৰেজেণ্ট টাইম, আৰু তাত এটা সংজ্ঞা দিয়া হৈছিল যে ক্ৰিটিচিজম is a disinterested endeavor to know the best that is known and thought in the world। অৰ্থাৎ সত্যৰ যিটো অনুসন্ধান, নিৰ্মোহভাৱে সত্যৰ অন্বেষণ কৰা যিটো কাৰবাৰ, সেইটোৱে সমালোচনা। আৰু এইটো সাহিত্যৰ ক্ষেত্ৰত হ'ব পাৰে, সমাজৰ প্ৰসংগবোৰৰ ক্ষেত্ৰতো হ'ব পাৰে। গতিকে আমি যদি সমালোচনা সাহিত্যৰ কথা কৈছোঁ, কিন্তু সমালোচকৰ ভূমিকাটো কেৱল এনেকুৱা নহয় যে সাহিত্যৰ অধ্যয়নে কৰিব। আমাৰ সন্মুখত আছে হীৰেণ গোহাঁই ছাৰ। হীৰেণ গোহাঁই ছাৰে কেৱল সাহিত্যৰ সমালোচনা কৰা নাই, সাহিত্যৰ সমালোচনাৰ জৰিয়তে তেওঁ সমাজৰ গতিপথ, সমাজৰ বিৱৰ্তন, এই গোটেই কথাবোৰ দেখুৱাইছে। গতিকে আমাৰ সন্মুখত এটা মডেল আছেই। গতিকে মই ভাবোঁ যে আজিৰ তাৰিখত সমালোচকৰ দায়িত্ব অতি স্পৰ্শকাতৰ আৰু অতি গুৰুত্বপূৰ্ণ। আৰু সমালোচনাই কেৱল পাঠৰ অধ্যয়ন বা পাঠভিত্তিক যিটো টেক্সচুৱেল ক্ৰিটিচিজম বুলি যিটো কোৱা হয়, পাঠভিত্তিক অধ্যয়নতে আজিৰ তাৰিখত যোৱা নাই। আজিৰ তাৰিখত সমালোচনাক হিষ্টৰিচাইজ কৰা হৈছে। সমালোচনাৰ জৰিয়তে এখন সাহিত্যই এটা যুগৰ চেতনাক কেনেকৈ তুলি ধৰিছে, সাহিত্যৰ জৰিয়তে সমাজৰ সাধাৰণ মানুহবোৰৰ দ্বন্দ্ব, জীৱনৰ জটিলতা, সংঘাত, সংগ্ৰাম কেনেকৈ প্ৰতিফলিত হৈছে, এই গোটেই কথাবোৰো কিন্তু কোনোকিয়াই সমালোচকজনে দিব লাগিব। অৰ্থাৎ সমালোচকজনে পাঠকৰ সন্মুখত সাহিত্য অধ্যয়নৰ কিছুমান নতুন দিগন্ত খুলি দিব আৰু পাঠটোক বিচৰণ কৰাৰ এটা ক্ষেত্ৰ সৃষ্টি কৰিব। অৰ্থাৎ কোনোবা এটা কবিতা লিখিছে, কিন্তু কবিতাৰ বিশ্লেষণৰ জৰিয়তে কবিতাটো এটা নতুন গতি লাভ কৰিব, যি সময়ত কবিজনো হয়তো আচৰিত হৈ যাব পাৰে যে এনেকুৱা এটা দৃষ্টিকোণ হয়তো পাঠটোত থাকিব পাৰে। গতিকে পাঠটো আৰু পাঠকৰ বিচৰণৰ এটা যিটো ইউনিমাৰেবল, অৰ্থাৎ এটা বিশাল অসীম এটা দিগন্তৰ সন্ধান সাহিত্য সমালোচনাই দিব লাগিব। গতিকে সাহিত্য সমালোচনা মানে কিতাপখনত কি লিখিছে, কাহিনী কি, চৰিত্ৰ কি, এই কথাবোৰ কৈ থাকিলেই নহ'ব। মই ভাবোঁ যে এই পটভূমিৰ পৰ্যায়টোলৈকো আমি আহিব লাগিব। আৰু আজি আমি এই বিশেষ দিনটোৰ তাৎপৰ্যৰ কথা মই সেইকাৰণে কৈছোঁ যে আমি এজন যোদ্ধাৰ মূৰ্তিৰ তলতে বহি থকা নাই, তেওঁ নিজে এজন পণ্ডিত আছিল, চিলাৰায় সংস্কৃত পণ্ডিত আছিল, আপোনালোকে জানে। গতিকে তেওঁতো দেখুৱাই গৈছে এটা ৰাস্তা আমাৰ। গতিকে সাহিত্য, সমাজ, দেশ, জাতি, ভাষা নিৰ্মাণ, এতিয়া মই ভাবোঁ যে সমালোচকৰ দায়িত্বটো আজিৰ তাৰিখত বহুধা বিভক্ত, আৰু তেনেকৈ হয়তো সমালোচকসকলে দায়িত্ববোৰ ল'ব লাগিব। তাৰ কিছু সংশয় আছে, প্ৰত্যাহ্বানো আছে। অধ্যয়ন বিমুখিতাটো সমালোচকৰ আটাইতকৈ ডাঙৰ মানে সীমাবদ্ধতা, কাৰণ আজিৰ সময়ত পঢ়িবলৈ মানুহে কিমান সময় পায়, আৰু পঢ়া মানে কেৱল কিতাপ পঢ়াই নহয়, মানুহে কিতাপেই নপঢ়ে, মানুহে নপঢ়াকৈও অধ্যয়ন কৰিব পাৰে। গতিকে অৰ্থাৎ অন্যৰ প্ৰসংগবোৰক চাব, যি সময়ত মানুহ ব্যক্তিমুখী হৈছে, আত্মকেন্দ্ৰিক হৈছে, সেই সময়ত আমি অন্য মানুহৰ জীৱনবোৰক কেনেকৈ চাইছোঁ, আমাৰ বাহিৰক আমি কেনেকৈ চাইছোঁ, আমাৰ অৱকাশ আছেনে। গতিকে এই ধৰণৰ গোটেই কথাবোৰেই মই ভাবোঁ যে সমালোচনাক এটা মানে এটা এক্সক্লুচিভ, এটা অতি মানে বৃহৎ কলবৰৰ এটা বিষয় কৰি তুলিছে। গতিকে এইখিনি মোৰ প্ৰাৰম্ভিক কথা আছিল, হয়তো পাছত সঞ্চালক মহোদয়ৰ নিঃসন্দেহে আমিতো আলোচনা কৰিম। আমি মানে ধন্যবাদ। টু ছেট দ্য ফায়াৰ অন, কথাটো এনেকুৱা আৰু যে এতিয়া আৰম্ভ কৰিম। এতিয়া ডক্টৰ বিনয় মজুমদাৰ ছাৰক অনুৰোধ কৰিছোঁ। দুটা ভিন্ন মত মানে অলপ ধৰণৰ শুনিলোঁ আমি, যে আপুনি আৰু এটা কওক, যেতিয়া পৰিস্থিতিটো অলপ আৰু বহল হৈ যায়। ধন্যবাদ। বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ দশম দ্বিবাৰ্ষিক অধিৱেশন আৰু বঙাইগাঁও সাহিত্য উৎসৱৰ আজিৰ এই যিটো সাহিত্য আলোচনাৰ সত্ৰ, এই সত্ৰখনৰ সন্মানীয় উদ্বোধক তথা বঙাইগাঁও বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহাশয়, আজিৰ এই অনুষ্ঠানটোৰ সঞ্চালক মহাশয়, আৰু মোৰ দুয়োকাষে বহি থকা সমালোচকদ্বয়, আৰু এই অনুষ্ঠানটোৰ সন্মানীয় আয়োজকসকল আৰু অনুষ্ঠানত শ্ৰোতা হিচাপে অংশগ্ৰহণ কৰা শ্ৰদ্ধেয় ৰাইজ। সঞ্চালকে এটা কথা কৈছিল যে আমি পাৰিলে নুশুনাকৈ থাকি ইজনে সিজনৰ কথাটো কৰিব পাৰিলে ভাল। মই অলপমান প্ৰেক্টিছ কৰিলোঁ সেই কথাটো, দুয়োজনৰে মানে কথাটো মই শুনা নাই, নুশুনিবলৈ যত্ন কৰিছোঁ, যদিও মাইকত কোৱা হৈছে। উপাচাৰ্য মহাশয়ৰ কথাখিনি মই শুনিছিলোঁ, হিল্লোলজ্যোতি সিংহৰ কথাখিনিও শুনিছিলোঁ, তাৰপিছত দুয়োজনৰ শুনা নাই।
মানে তাত মই এটা উপায় অৱলম্বন কৰিলোঁ। মানে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা আপোনালোকে জানে। ইয়াতে ৰবীন্দ্ৰনাথ ঠাকুৰ মানে এবাৰ শান্তি নিকেতনৰ পৰা কলিকতা অভিমুখে গৈ আছিল। ৰাতি মানে তাতে এটা বাংলোত মানে থাকিব লগা হ'ল। তেওঁৰ পৰিয়ালৰ সদস্যখিনিও আছিল। মানে থাকোঁতে মানে তেওঁক এটা পোকে কামুৰিলে, বিষাক্ত পোক আছিল, পোকটোৱে কামুৰিলে। তেওঁ মানে খুব সহ্য কৰিছে আৰু সহ্য কৰি এটা সময়ত সহ্যৰ সীমাটো পাৰ হৈ গৈছে, কিন্তু তেওঁ সহ্য কৰিছে। পৰিয়ালৰ কাকো ৰাতি জগোৱা নাই, তেওঁলোকক টোপনিত ডিষ্টাৰ্ব কৰা নাই, নকৰি মানে তেওঁ সহ্যই কৰিছে। সহ্য কৰাৰ উপায়টো হৈছে কি যে তেওঁ যিখন হাতত কামুৰিছিল ভাবিছে যে এইখন হাত মোৰ নহয়, মানে সেনেকৈ তেওঁ সহ্য কৰি পেলাই। সেইটো এটা প্ৰেক্টিচ, সেনেকুৱা কৰিব পাৰে মানুহে। ময়ো সেই প্ৰেক্টিচটো অকণমান কৰি চালোঁ, শুনা নাই দুয়ৰ কথাটো, বেলেগ কথাত মনোযোগ দি আছোঁ। যিয়ে নহওক, সেইটো এটা গুৰুত্বপূৰ্ণ কথাও। কিন্তু বিষয়ৰ ভিন্নতা থাকিলে বহুত ভাল লাগে কেতিয়াবা, আৰু জগতৰো সৌন্দৰ্যটোৰ কথাটো তাতেই লুকাই থাকে। এই যে বিচিত্ৰতাটোতে পৃথিৱীৰ সকলো সৌন্দৰ্যতাটো লুকাই আছে। এটা ডাঙৰ কথা হৈছে কি, এই যিটো সমালোচনা সাহিত্য বা সমালোচনাৰ যিটো কথা আহিছে ইয়াত, বহুত সময়ত সমালোচনা আৰু পৰচৰ্চা কথাটো এক ধৰণৰ বুলিয়ে মই ভাবোঁ। আমি যে পৰচৰ্চা কৰা বুলি কওঁ, কেতিয়াবা আমি কথাটোক এটা নিগেটিভ ধাৰণা দিওঁ, পৰচৰ্চা কৰি থাকে। আচলতে ইয়াত সন্মানীয় এইটো অনুষ্ঠানটোৱে প্ৰেছ ক্লাবৰ মানুহে পাতিছে, সাংবাদিকসকলে পাতিছে। আমি যদি পেপাৰখন চাওঁ, পেপাৰখন কাৰ কথা থাকে? চব বেলেগৰ কথা থাকে। আচলতে আমি পৰচৰ্চা কৰোঁ। এতিয়া পৰচৰ্চাৰ দিশটো কি, এই কথাটো খুব গুৰুত্বপূৰ্ণ। আৰু সেই দিশত আমি বহুত সময়ত ক'ব লাগিব যে আমি তাত কিছু পৰিমাণে জটিল, কিছু পৰিমাণে অজটিল, এই এটা দৃষ্টিভংগী লৈ পেলাই সমালোচনাৰ দিশটোক আমি বহুত সময়ত উদঙাই দিবলগীয়া হয়। মানে সাহিত্যৰ সমালোচনা যিটো সৃষ্টিশীল কথা, এই গোটেই কথাবিলাকক। তাতে আৰু হিলজ্যোতি সিংহই কৈছে যে 3 মিনিটমানত আমি গোটেই কথাখিনি ক'ব লাগে। আমাৰ যিটো প্ৰাৰম্ভিক কথা, এইটো আৰু এটা টান বিষয়। মানে এই কথাটো এইকাৰণে টান, অতি বেছি পণ্ডিত মানুহবিলাকে খুব চমুৱাই কথাটো ক'ব পাৰে। মানে আমাৰ দৰে মানুহবিলাকৰ অলপমান সময় বেছি লাগে। তাৰমানে 3 মিনিটমানৰ কথা এটা ক'বলৈ মানে 3 দিনমানৰ প্ৰেক্টিচ লাগিব। মানে সেই কথাটো আমাৰ হৈ যায় বহুত সময়ত। সেই কথাটোও খুব জটিল, কিন্তু আমাৰ ইয়াতে সেই বস্তুটো পাৰিছিল শংকৰদেৱে। হাতী মাৰি ভুৰুকাত ভৰাই থৈ দিছিল মানে গুণমালাত। একেই কথাটো ব্ৰিফ হিষ্ট্ৰী অফ টাইমত ষ্টিফেন হকিঙে পাৰিছে। গোটেই ইমান বৃহৎ সময়টো তেওঁ খুব চমুৱাই ব্ৰিফ হিষ্ট্ৰী অফ টাইম সৰু কিতাপখনত ৰাখি থ'ব পাৰিছে। সেনেকুৱা কথাবিলাকো খুব গুৰুত্বপূৰ্ণ। এতিয়া কথাটো হৈছে, এই যিটো বিষয় আমি ইয়াত ক'লোঁ, আপোনালোকে আন এটাও কথা কৈছে যে আমি খুব কম সংখ্যক মানুহ ইয়াত আছোঁ। কম সংখ্যক মানুহ থকাটো খুব গুৰুত্বপূৰ্ণ এইকাৰণেই নহয়, বৰঞ্চ এইটো বেছি গুৰুত্বপূৰ্ণ। আপোনালোকে নিউজিলেণ্ড বুলি এখন দেশ আছে জানে? নিউজিলেণ্ডত মানে তেওঁলোকৰ জাতীয় গছ, আমাৰ যেনেকৈ জাতীয় গছ, জাতীয় চৰাই, জাতীয় পশু পক্ষী থাকে নহয়, তেনেকৈ তেওঁলোকৰ এজোপা জাতীয় গছ আছে। গছজোপাৰ নাম কাউৰী। কাউৰী গছ। মানে কাউৰী গছৰ আপোনালোকে শুনি আচৰিত হ'ব, মানে তাৰ বীজটো সৰিয়হৰ বীজতকৈও সৰু, কিন্তু ইমান ডাঙৰ, আমাৰ বটবৃক্ষতকৈও ডাঙৰ গছ সি জন্ম দিব পাৰে। গতিকে এই কিমান মানুহ আছোঁ, কিমান মানুহ নাই, এইটো খুব বেছি বহুত সময়ত গুৰুত্বপূৰ্ণ কথা নহয়, বৰঞ্চ এইটো বেছি গুৰুত্বপূৰ্ণ। কাৰণ এটা বস্তুৰ যিটো থিকনেছ, আমি যিটো ইণ্টেনচিটিটো যদি কেতিয়াবা বঢ়াব লাগে, কেতিয়াবা কম, মানে আৰু বহুত সময়ত আমি এই কথাটো বহুত সময়ত কওঁ। আৰু এই যে মৌ-মাখিবিলাকে এনেকৈ বহুত বিস্তৃত হৈ উৰি গুচি যায়, আৰু ক'ৰবাত আহি যেতিয়া বাঁহখনত যেতিয়া থুপ খাই সৰু হৈ যায়, যিমান বিস্তৃতি আছিল তাতকৈ সেই আকাৰটো সৰু হৈ গ'ল। সাহিত্যৰ গোটেই কথাবিলাকো বহুত সময়ত ঠিক তেনেকুৱা ধৰণৰ এটা কথা। আৰু এটা কথা ইয়াত হৈছে যে হিলজ্যোতি সিংহই এটা কথা কৈছে যে আমি সদায় বেলেগৰ বস্তুটো খুব বেছি লৈ থাকোঁ। এই কথাটো কিন্তু হয়। আমি বহুত সময়ত আমি হীৰেণ গোহাঁই ছাৰক শ্ৰদ্ধা সহকাৰে কৈ পেলাইও কথাকেই হোমেন বৰগোহাঁই ছাৰক শ্ৰদ্ধা সহকাৰে কথাটো কৈ পেলাইও কৈছোঁ, তেওঁ সেই ধৰণৰ কথাটো বহুত বেছি কৰিছে। আজি যিহেতু আমি সমালোচক হিচাপে আছোঁ, সেই কথাটো কোৱাটো দৰকাৰ। মানে তেওঁ কিন্তু বহুত সময়ত বেলেগৰ কথা বহুত বেছি আনিছে। আমাৰ ইয়াত বহুত ভাল কথা কেতিয়াবা কৰিছে যদিও বহুত সময়ত তেওঁ অনা নাই। আনিবলৈ যত্ন কৰিছে, মই গোটেই নানা বুলিও নকওঁ, কিন্তু আনিছে। মই এটা কথা ক'ব বিচাৰোঁ, আমি যে ফৰাচী সাহিত্যৰ কথা বহুত সময়ত কওঁ, যে ফৰাচী সাহিত্যত প্ৰতীকবাদ, চিত্ৰকল্পবাদ এইবিলাক হৈছে। আমাৰ ইয়াত অসমীয়াত জনজীৱনত তাতকৈ বহুত ডাঙৰ চিত্ৰকল্পবাদ, প্ৰতীকবাদ আছে, বহুত বেছি আছে। আমি কেতিয়াবা ধৰক মই যাত্ৰা কৰি যাবলৈ ওলাইছোঁ, যদি কাউৰীয়ে কাটো দিয়ে, মই তেতিয়া ৰৈ যাওঁ, তাতকৈ ডাঙৰ প্ৰতীক সাহিত্যত থাকিব পাৰে নেকি? মই কিবা এটা কৰিবলৈ বিচাৰিছোঁ, সাহিত্যত কিবা এটা বস্তু কৰিছোঁ, যে মোৰ যাত্ৰাটো মই এতিয়া নকৰোঁ কথাটো কোৱাৰ লগে লগে মই যদি কাউৰীৰ মাতটো দিব বিচাৰোঁ, তেতিয়া এই তাতকৈ ডাঙৰ প্ৰতীক
তাতকৈ ডাঙৰ চিত্ৰকল্পবাদ হয়তো বহুত সময়ত নহয়। আমি যেতিয়া কেতিয়াবা কৰি আছোঁ যে আমি যে আজানৰ কথা জানো, মগৰিবৰ আজান বা বিভিন্ন ধৰণৰ আজানবিলাক যে থাকে, যে আজানটো দিয়াৰ লগে লগে এইটো মগৰিবৰ আজান। তাতকৈ আমি নাটক এখন কৰিলে গধূলিৰ সময়খিনি আমি তেনেকৈ লৈ আহিব পাৰোঁ। যে এই কথাবিলাক খুব বহুত সময়ত গুৰুত্বপূৰ্ণ। আৰু সাহিত্যৰ সমালোচনাৰ আন এটা কথাও ইয়াত অন্য ধৰণে থাকিব। সেই কথাটো হৈছে আমি সাহিত্যত বহুত সময়ত আৰ্ট ফৰ আৰ্ট চেক আৰু আৰ্ট ফৰ লাইফ চেক যিটো বস্তু কওঁ, এই কথাটোও কিন্তু গুৰুত্বপূৰ্ণ। আমি সাহিত্য আজি বহুত সময়ত সাহিত্য কিয় পঢ়া নাই, আমাৰ বহুত দেখিছোঁ এতিয়া, সেই কথাটো আজি হয়তো ইয়াত আহিব। আমাৰ শেহতীয়াভাৱে যিবিলাক উপন্যাস হৈছে বা অন্যান্য গল্প তল্প যিবিলাক হৈছে, আংগিকৰ ৰূপসজ্জাৰ পৰিৱৰ্তন হৈছে। এই কথাটোত মই ওলাই নকৰোঁ, ৰূপসজ্জা আংগিকৰ বহুত পৰিৱৰ্তন হৈছে। কিন্তু মানুহৰ মাজলৈ যাব পৰা সাহিত্য হৈছেনে? আমি আজিৰ মানুহ যিমান পঢ়িছে, ভাড়াঘৰ যিমান পঢ়িছে বা মৃত্যুঞ্জয় যিমান পঢ়িছে, অসীমত যাৰ হেৰাল সীমা যিমান পঢ়িছে বা যিমান মানুহৰ মাজত সেই প্ৰভাৱটো আছিল, এতিয়াৰ সাহিত্য সেইটো কথা কৰিব পাৰিছেনে? নিশ্চয়কৈ পৰা নাই। এই কথাবিলাক ক'ত আছে? এই কথাবিলাক আমি চাব লাগিব। মানুহৰ মাজলৈ যাব পৰাৰ যিটো দিশ বা যিটো বাট উন্মোচন কৰিব পৰা কথাটো আছিল সাহিত্যৰ, সেই গোটেই কথাটো আচলতে সাহিত্যৰ ক্ষেত্ৰত বহুত সময়ত নাই। এই গোটেই কথাবিলাকো আছে। কিন্তু এইটো কথা আকৌ যদিও আমি বেলেগৰ কথাটো ক'ব নালাগে, তথাপিও মই কৈছোঁ, টি.এছ. ইলিয়টে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছিল। কিন্তু কবি টি.এছ. ইলিয়টে মানে লিটাৰেৰী ক্ৰিটিচিজম ইজ দি মানে ইনষ্টিংটিভ এক্টিভিটি অফ দি চিভিলাইজ মাইণ্ড। মানে সাহিত্য সমালোচনাটো আচলতে এটা সংস্কৃতিবান মানুহৰ মনৰ আমাৰ যাতে কওঁ প্ৰবৃত্তিগত যিটো ক্ৰিয়া প্ৰতিক্ৰিয়া, মানে এটা সাংস্কৃতিক মন লাগিব গোটেই কথাবিলাক অনুধাৱন কৰিবলৈ হ'লে। বিভিন্ন সময়ত এই ধৰণৰ কথাবিলাক হৈছে। আপোনালোকে আৰু এটা কথা জানে যে আমি দেখিছোঁ এনেকুৱা বহুত সময়ত তৈলকুনাথ গোস্বামী ছাৰৰ আপোনালোকে নাম জানে, তেওঁ অসম সাহিত্য দুবাৰকৈ সভাপতি আছিল। তেওঁ আধুনিক গল্প সাহিত্যৰ সমালোচনাত বিভিন্ন ধৰণৰ সেই সময়ৰ মোটামুটি 70-80 দশকৰ 70 দশক মানৰ লিখকখিনি তেওঁ এটা সমালোচনা কৰিছিল। তাতে হোমেন বৰগোহাঁইৰ বিভিন্নজনৰ কৰিছে। হোমেন বৰগোহাঁইৰ ৰচনা সম্পৰ্কত তেওঁ এটা কাম কৰিছিল, যিটো কথা হ'ব নালাগে পিছৰ কথাটোত মই কৈছোঁ। তেওঁ কৈছে যে হোমেন বৰগোহাঁইৰ ৰচনাত যিবিলাক চৰিত্ৰ থাকে, চৰিত্ৰবিলাকে যিমান চিগাৰেট খায় তাতকৈ মদ বেছিকৈ খায়। সেইটো আছিল তৈলকুনাথ গোস্বামী হোমেন বৰগোহাঁইৰ ৰচনা সম্পৰ্কত কৰা সমালোচনা। পিছত মই দেখিলোঁ আজি যেতিয়া হোমেন বৰগোহাঁই সাঁথৰিৰ সম্পাদক হৈ আছিল, তেতিয়া মানে আমি যিবিলাকে পঢ়িছে, আপোনালোকে হয়তো পঢ়িছে, যদি সেই দুয়োটা বস্তু যদি ৰিলেট কৰি পঢ়িছে তেতিয়া গম পাব যে তেওঁ মানে আগৰ এই কথাটোত খুব বেছি ভাল পোৱা নাই। ভাল নাপায়, তেওঁতো বুদ্ধিয়ক মানুহ। তেওঁ যিটো সমালোচনা কৰিলে পিছত তৈলকুনাথ গোস্বামীক খুব বেয়াকৈ, তৈলকুনাথ গোস্বামী তাৰমানে একোৱেই নাই এনেধৰণৰ এটা কথা কৰিলে। গতিকে অকণমান আগতে যিটো উপাচাৰ্য ছাৰে কৈছিল কথা, উদ্বোধক মহাশয়ে, যে আমাৰ বহুত সময়ত বেয়া পোৱা যায় যিটো কথা, তাৰমানে এই পৰ্যায়ৰ মানুহে বেয়া পাই থাকে। তৈলকুনাথ গোস্বামী ছাৰে শুদ্ধ বিশ্লেষণ কৰিছিল। কিন্তু তাৰ পিছত বহু বছৰ পিছত, তেওঁৰ মৃত্যুৰ পিছত, আজিৰ পৰা ধৰক হোমেন বৰগোহাঁই মৰাৰ হয়তো 3-4 বছৰৰ আগৰ সাঁথৰিত আপোনালোকে পঢ়িলে পাব, তাতে তৈলকুনাথ গোস্বামীক মানে একোৱেই যেন নাই, এই ধৰণৰ এটা দৃষ্টিভংগীলৈকে তেওঁক লৈ গ'ল। সেইটো এই কথাখিনি আলোচনাৰ এই আঁত ধৰাখিনি সময়ত মই অকণমান কৈছোঁ যে আমাৰ অলপমান ছুটিকৈ কোৱাত আমাৰ টান, তথাপিও মানে আমি যে কেতিয়াবা মূল ভাৱ পঢ়িছিলোঁ আৰু আমাৰ ব্যাখ্যাই হৈ যায় বেছিভাগ সময়ত, মানে সাৰাংশত আমি নাথাকোঁ বা মূল ভাৱত নাথাকোঁ। যিয়ে নহওক, এইখিনি কথাকে মই পাতনি মেলি ক'লোঁ। পিছত আমি নিশ্চয় তিনিও অংশগ্ৰহণ কৰিম। ধন্যবাদ। চাহটো ঠাণ্ডা হয়। আৰু এটা কাৰণ আছিল, দুটা কথা পৰিষ্কাৰ কৰিছোঁ ছাৰ। এই যে কাণত সপা দিয়া কথাটো, এইটো শেষৰ পৰ্যায়ত যিটো এটা কবিতা তিনিও কৰিব, সেইটো কথা